কচুটো এইটো পুঠি মাছ 4-5 জনী কোনফালে ওলাই এসে करके ওই আছে এইকেইটা মাছ হেল্ল' বন্ধুসকল, মই ৰাজুৱে পুনৰবাৰ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ এটা দীঘলীয়া ভিডিঅ'লৈ। তো আজি বহুত দিন হ'ল মই মোৰ সেই পথাৰখনলৈ নোযোৱা, মানে কাতি বিহুতে গৈছিলোঁ। তো তেতিয়া ধানবোৰ ওলাই নিজা মাৰিছিলে। তো আজি চাব আহিছোঁ কেনেকুৱা পৰিৱেশ হৈ আছে, কেতিয়ালৈ কাটিব হয়। তো ব'লকচোন ময়ো চাম, আপোনালোককো দেখাম। তো চিধাই যাম মোৰ সেই পথাৰখনলৈ। তো ব'লক, আলিয়ে যায় মূৰ দাঙি চাই তাকে খিঙাল জোখ কৰিছিলা। আহি আছোঁ পথাৰলৈ। তো ব'লক, আপোনালোকে মোৰ পিছে পিছে ব'লকচোন বাৰু। গাঁৱত বাস কৰা খেতিৰ লগত জড়িত লোকসকলে জানে আঘোণ মাহত পথাৰলৈ আহোঁতে এনেকৈ কিমান কষ্ট হয়। চবফালে চাব লাগিব যাতে আনৰ ধানো নষ্ট নহয়, বাটটোও হৈ যায়। যিহেতু এইটো আলি থাকে, আলিটোত মানে খালি পঢ়িলে ভাল আছিলে। যেতিয়া বৰষুণ যাক দিলে, বতাহ অলপ বলিলে, এই ধানবিলাক খুব ওখ হৈছে না, গতিকে এনেকুৱা ধানবিলাক নষ্ট নকৰিবা। মই কেমেৰামেন যে, গতিকে ধৰি আছোঁ আৰু। বছৰেকৰ ভাত এই পথাৰতে হয় আমাৰ, কিনিবলৈ প্ৰয়োজন নাই। তাৰ মাজতে দি আছে আমাক মামাই সেই ফি চাউল কোটা। তো সেয়াও আমাক প্ৰয়োজন আছে, গম পাইছেনে? আমি নাই বুলি নকওঁ। এয়া ধান অহা ৰবিবাৰৰ পৰা কাটিব আৰম্ভ কৰিম। তো কি ধুনীয়া কল পকা দিছে। সেই তাকে মানুহজনীক লগত লৈ চাব আহিলোঁ আজি, হয়নে নহয়? কথাটো সেইটো। আমি বছৰেকৰ ভাত সাজ, সেই সিফালৰ পৰা চাই আহিম হা। বছৰেকৰ ভাত সাজ ঘৰৰ সেই মাটিকণতে প্ৰস্তুত কৰি লওঁ। আৰু যি নেকি সেই শাক চব্জি, আলু দালিকেইটা বাহিৰে গোটেই আমাৰ বাৰীখনতে হয়। এতিয়া লাহে লাহে কৰি হাঁহ পুহিব ধৰিছোঁ। তো তাতে আমি বিন্দাছ চলি যাওঁ। তো সেয়েহে আমি যে সেই কথাষাৰ কেতিয়াও মানিব নোৱাৰোঁ। যেতিয়া কোনোবাই ক'ব বোলে সেই বিশেষ সম্প্ৰদায়টো নহ'লে তহঁতে চলিব নোৱাৰিবি। কেনেকুৱা হৈছে ধানখিনি চাওকচোন। এয়া আই মহালক্ষী চাপ খাই আছে বোলে যে, তেনেকুৱা সেইটো কথাটো। সেই খাৰণতে কেঁচা ঘাম মাটিত পেলাই ৰুই থৈ যোৱা ফল বৰ্তমান কাটিতে দিলে ভগৱানে। কল্প কাটি আছে। তো সেয়েহে অসমীয়া জাতিটো কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰি নচলে। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দেখালোঁ। তো চাব, এয়া খেতি আমাৰ, মাটি আমাৰ, লাহে লাহে বজাৰখনো হয়তো আমাৰ হ'ব, যদি অসমীয়াই ইচ্ছা কৰে। তো থেংক ইউ, ধন্যবাদ।